নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বন্ধাকবি খেতি। বন্ধুসকল, আপোনালোকে যদি বন্ধাকবি খেতিৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ চেনেলটোলৈ নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে মোৰ সকলো ভিডিঅ' চবতকৈ প্ৰথমে পায়। বন্ধুসকল, বন্ধাকবি খেতি এইবাৰ মই প্ৰায় 2 বিঘা কৰিছোঁ আৰু প্ৰত্যেক বছৰে বন্ধাকবি খেতি কৰি মই যথেষ্ট লাভান্বিত হ'বলৈ সক্ষম হৈছোঁ। বন্ধুসকল, বন্ধাকবি খেতি কৰিবলৈ হ'লে মাটিডোখৰ ভালদৰে প্ৰস্তুত কৰি লোৱাটো খুবেই প্ৰয়োজনীয় কাম। সেই বন্ধুসকল, মই মাটিডোখৰ ভালদৰে প্ৰস্তুত কৰি লওঁ প্ৰথমে গুৰুত্ব দিছিলোঁ। বন্ধুসকল, মাটিডোখৰ প্ৰস্তুত কৰিবৰ কাৰণে প্ৰথমতে মই প্লাও লগাই পেলাই এসপ্তাহমান মাটিডোখৰ শুকাবলৈ দিছিলোঁ। ইয়াৰ পাছতে মই লতৰ বেতৰ লগাই পেলাই ধুনীয়াকৈ মাটিডোখৰ সমান কৰি লৈছিলোঁ। আপোনালোকে যদি গোবৰ পাৰে গোবৰ ছিটিয়াই ল'ব। বন্ধুসকল, বৰ্তমান সময়ত বজাৰত কবি গুটিৰ বহুতকেইটা ভেৰাইটি দেখিবলৈ পোৱা যায়। এই ভেৰাইটিসমূহত যেনে VNR থাকে, আপোনালোকৰ সংগীতা, চাকাতা, নামধাৰী। এই গুটিসমূহৰ ভিতৰত মই ব্যৱহাৰ কৰিছিলোঁ সংগীতা নামৰ হাইব্ৰিড গুটিটো। বন্ধুসকল, এই গুটিটো খুব সোনকালে গ্ৰ'থ হৈ উঠে আৰু কবি গুটিও ইমান ডাঙৰ নহয়, মধ্যমীয়া হয়। মধ্যমীয়া হ'লে বজাৰত দাম বেছি পোৱা যায়, সেইকাৰণে মই সংগীতা নামৰ এই গুটিটো বাছনি কৰি লৈছিলোঁ। বন্ধুসকল, বন্ধাকবি খেতিটো বজাৰত যিমানে সোনকালে উলিয়াব পাৰে আপোনালোকে সিমানে ভাল। সেয়ে আপোনালোকে যিমান পাৰে সোনকালে কবি খেতি কৰিব। বন্ধুসকল, মই কবি গুটিবোৰ পচাইছিলোঁ জুলাই মাহত আৰু মই ৰুব হৈছেগৈ প্ৰায় আগষ্ট মাহৰ প্ৰথমতে মই কবিবোৰ ৰুইছিলোঁ। বন্ধুসকল, কবি পুলিটো ৰুবৰ কাৰণে মই যিটো খুলি প্ৰস্তুত কৰিছিলোঁ সেই খুলিটোতে মই গোবৰ অলপ দি গৈছিলোঁ। বন্ধুসকল, গোবৰ দিলে পুলিটো খুব সোনকালে বাঢ়ি আহে আৰু গোবৰৰ পানী ধৰি ৰখা ক্ষমতাটো খুব বেছি কাৰণে পানী খুব কম দিলেও হৈ যায়। বন্ধুসকল, মই 2টা গলিৰ মাজৰ ব্যৱধান দিছিলোঁ প্ৰায় 2 ফুট আৰু 2টা পুলিৰ মাজৰ ব্যৱধান দিছিলোঁ 1 ফুট। এনে কৰিলে বন্ধুসকল পুলিবোৰ খুব ডাঠ নহয় আৰু সোনকালে বাঢ়ি আহে। বন্ধুসকল, পুলিবোৰ ৰোৱাৰ প্ৰায় 20 দিনমানৰ পাছতে আপোনালোকে পুলিৰ গুৰিবোৰ মাটিবোৰ অকণমান খুচৰি দিব। গুৰিবোৰ খুচৰি দিয়াৰ মেইন কাৰণ এইটোৱেই যে যেতিয়া পুলিবোৰ ৰোৱা হয় তেতিয়া খুব পানী ব্যৱহাৰ কৰা হয়। পানী দি থাকিলে মাটিডোখৰ অকণমান টিপ খাই যায়, তেতিয়া শিপাবোৰ অকণমান যাবলৈ টান পায়। যেতিয়া আপোনালোকে মাটিডোখৰ খুচৰি দিব শিপাবোৰ যাবলৈও ভাল পায় আৰু গছজোপা সোনকালে বাঢ়ি আহে। বন্ধুসকল, পুলিবোৰ ৰোৱাৰ প্ৰায় 25 দিনমানৰ পাছতে আপোনালোকে সাৰ দিয়াৰ কাম আৰম্ভ কৰিব। মই সাৰত প্ৰয়োগ কৰিছিলোঁ MOP, ইউৰিয়া আৰু DAP ভালদৰে মিক্স কৰি পেলাই পুলিবোৰৰ চাৰি কিনাৰে ছিটিয়াই গৈছিলোঁ। সাৰ দিয়াৰ পাছতে মই মাটি চপোৱাৰ কাম আৰম্ভ কৰিছিলোঁ। বন্ধুসকল, সাৰ দি পেলাই আপোনালোকে মাটি চপাই দিলে কবি গছজোপাই সাৰবোৰ সোনকালে পায় আৰু সোনকালে বাঢ়ি আহে। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে দেখিছে কিদৰে মই 2 কিনাৰে মাটি চপাই পেলাই গুৰিলে মাটি দি দিছোঁ কবি গছজোপাৰ। আপোনালোকে এনেদৰে মাটি চপাই দিব। মাটি চপাই দিলে কবি গছজোপা সোনকালে বাঢ়ি আহে আৰু খুব সোনকালে আপোনালোকে বজাৰত উলিয়াবলৈ সক্ষম হ'ব। বন্ধুসকল, কবি গছৰ সদ্যহতে সিমান বেমাৰ দেখিবলৈ পোৱা নাযায়। কেতিয়াবা কবি গছবোৰত ব্লাইট লগাটো দেখিবলৈ পোৱা যায় আৰু কেতিয়াবা পোকে খায়, তাৰ বাহিৰে বেলেগ বেমাৰ কবি গছত দেখিবলৈ পোৱাই নাযায়। কবি গছসমূহত কেতিয়াবা এনেদৰে ব্লাইট লগা দেখিবলৈ পোৱা যায়, যেতিয়া পাতবোৰ ৰঙা পৰি আহে, কেতিয়াবা কবিটো গোটেই হালধীয়া পৰি যায়। এই বেমাৰসমূহৰ কাৰণে চবতকৈ এটা ভাল দৰৱ হৈছে UPL কোম্পানীৰ চাফ। বন্ধুসকল, মই আগৰ ভিডিঅ'বোৰত কৈছোঁ লাইটজনিত বেমাৰসমূহৰ কাৰণে UPL কোম্পানীৰ চাফ চবতকৈ ভাল দৰৱ হৈ আছে আৰু প্ৰত্যেকজন কৃষকেই বৰ্তমান সময়ত চাফ ব্যৱহাৰ কৰে। আৰু বন্ধুসকল, কবি গছত পোক লগা বেমাৰটোৰ কাৰণে শিৱশক্তি কোম্পানীৰ জুপিটাৰ 5 আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এই দৰৱটোৱে পোক খেদোৱাৰ লগতে আপোনালোকৰ গছজোপাৰ ভিটামিনৰ কামো কৰে। সেই বন্ধুসকল, আপোনালোকে জুপিটাৰ 5 দৰৱটো ব্যৱহাৰ কৰি চাব পাৰে। বন্ধুসকল, কবি খেতিৰ এই ভিডিঅ'টো আজি এইখিনিতে সামৰো। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কবি খেতিৰ লগত জড়িত আৰু কিছুমান আপোনালোকৰ প্ৰশ্ন হ'লে কমেণ্ট কৰিব। মই প্ৰত্যেকটো কমেণ্টে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।